প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া গ'ল আজি 3 দিন 4 দিনৰ আগৰ বিজেপিজনক বিজেপি কৰ্মীয়ে কেতিয়াও আঁকোৱালি নলয় যিসকল মানুহে বিজেপি দলটো বনাইছিল তেওঁলোকৰ যাৰ যাৰ সপোনবিলাক আছিল এই সপোনবিলাক একেবাৰে থচনচ কৰি তেওঁ পেৰাচুট লেণ্ডিং হৈ গ'ল বিজেপি বিজেপি মানুহে সেই কঁকালৰ কোবটো পাহৰিব নেকি মই 17 বছৰ বিজেপি কৰিছোঁ তাৰপিছত মই কংগ্ৰেছলৈ আহিবলৈ 5 বছৰ মাজত গেপ লাগিছে ইয়াক 5 ঘণ্টাই নালাগিলে চকী পাৰি পাৰি বুট খাই চানা খাই পেলাই নৰেন্দ্ৰ মোদীৰহে মন কি বাত শুনিছে তেখেতৰহে মন কি বাত শুনিছে মই দিছপুৰবাসী মন কি বাত শুনিছোঁ সন্মুখত ভোটযুদ্ধ আৰু ভোটযুদ্ধক লৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰথী মহাৰথীসকল আৰু ইতিমধ্যে আমি সেই ভোটযুদ্ধৰ আলেখ ল'বলৈ প্ৰয়াস কৰিম যিহেতু দিছপুৰ সমষ্টিৰ এইবাৰৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী তেওঁৰ কাষলৈকে যাম যিহেতু দিছপুৰ সমষ্টি এক উল্লেখনীয় সমষ্টি 126টা সমষ্টিৰ ভিতৰত দিছপুৰ হৈছে এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু দিছপুৰৰ এইবাৰ যি ৰাজনৈতিক ছবি সেই ৰাজনৈতিক ছবি উলট পালট সলনি হৈ পৰিছে আৰু সেই বিষয়ে সবিশেষ কথা পাতিম মীৰা বাইদেৱে কেনেকৈ তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ব যেহেতু খুব নিচেই কম সময় এই কম সময়খিনি কেনেকৈ যি এটা বৃহৎ এলেকা তেওঁ সামৰি ল'ব নিৰ্বাচনী প্ৰচাৰত সেই বিষয়ে কথা পাতিম প্ৰথমে বাইদেউ আপোনাক স্বাগতম ধন্যবাদ মই একচুৱেলি প্ৰত্যেকটো ঘৰত যোৱাটোতো কাৰো কাৰণে সম্ভৱ নহয় প্ৰত্যেকটো জেগাত যোৱাটো কাৰো কাৰণে সম্ভৱ নহয় কিন্তু মই প্ৰায় 85% জেগা মই টাচ কৰিছোঁ আৰু অলপ জেগা মই এবাৰ গৈছোঁ বাকী বহু জেগা মই আজি এবছৰৰ পৰা ঘূৰি আছোঁ মোটামুটি মই পাহাৰেই হওক সমতলেই হওক সকলোতে গৈছোঁ আজিৰ পৰা মই যাতে আমাৰ ওচৰ চুবুৰীয়া মই চন্দননগৰ যিখিনি মোৰ একদম ঘৰৰ ফেমিলি মেম্বাৰ্ছ নিচিনা বিপদে আপদে আমাৰ সদায় আমি একেলগে থাকোঁ এই এৰিয়াটো মই সকলোৰে ঘৰলৈ যাব পৰাটো সম্ভৱপৰ হোৱা নাই সকলো মোৰ তাত আহিছে গতিকে আজি মই গোটেই যাতে চন্দননগৰ ঘোঁৰামৰা ভেটাপাৰা এই মোৰ যিখিনি একদম নেবাৰিং মানে যিখিনি জেগা আছে এইখিনিত মই আজি বাইক লৈ পেলাই অপেন জীপ লৈ পেলাই তেওঁলোকক মই এপিল এটা কৰিম যে আপোনালোকেও মোক সহায় কৰক যোৱাবাৰো মোক যথেষ্ট সহায় কৰিছে এইবাৰো সহায় কৰিবৰ কাৰণে মই সকলোকে এইখিনি মোৰ একদম ঘৰৰ মানুহ বাকীখিনিও মোৰ ঘৰৰ মানুহ হোৱাটো মই বিচাৰিছোঁ কিন্তু যিহেতুকে বিপদে আপদে আমি মৰ্ণিং ৱাক ইভিনিং ৱাক যিয়েই নকৰোঁ তেওঁলোকক লগ পাই থাকোঁ তেওঁলোকেও মনত ভাবে যে আমি মৰ্ণিং ৱাকত যাওঁ ইভিনিং ৱাকত বাইদেউৰ লগত লগ পাওঁ বাইদেউ যদি আমাৰ গলিটোত নাহে সেইটো মনত এটা অভিমান থাকে যাতে অভিমান নকৰে সকলোকে মই সহায় সহযোগিতা বিচাৰিছোঁ এতিয়া আমি আমাৰ বাইক আৰু আমাৰ গাড়ী লৈ পেলাই আমি সকলোকে এটা এপিল কৰিম যে আমাক সহায় কৰক আৰু মোৰ বিশ্বাস এইখিনি মানুহে আমাক সহায় কৰিব যোৱাকালি যিহেতু মনোনয়ন দাখিল কৰিলে আমি দেখা পালোঁ বহু সমৰ্থকে কিন্তু আপোনাৰ লগত আছিল সেই সময়ত নিশ্চয় সমৰ্থক আছে ৰাইজেও মোৰ যিমানখিনি কষ্ট ৰাইজে দেখিছে যে মই সদায় এক্টিভলি ৰাইজৰ মাজত আছোঁ যিকোনো সমস্যা যেতিয়া ৰাইজৰ হয় কৃত্ৰিম বানপানী সমস্যাই হওক পাহাৰৰ খহি যোৱা সমস্যাই হওক ক'ৰবাত উচ্ছেদৰ সমস্যা হওক ক'ৰবাত যদি ৰাতি জুয়ো লাগে মোক ৰাইজে সদায় তাৎক্ষণিকভাৱে মোক পায় আৰু সেই চৰিত্ৰটো মই বৰ্তাই ৰাখিবৰ কাৰণে সদায় মই অহোপুৰুষাৰ্থ কৰিছোঁ গতিকে ৰাইজেও এগৰাকী সক্ৰিয় জনপ্ৰতিনিধি বিচাৰে বুলি মোৰ এটা মনৰ ভাৱ হৈছে যোৱা বছৰত মোক লোকসভাত বহুত ভোট দিছপুৰ সমষ্টিৰ পৰা মই পাইছোঁ প্ৰায় 50,000 মানুহে মই ওচৰলৈ যাব পাৰিছোঁ নোৱাৰিছোঁ কোনো বিচাৰ নকৰাকৈ মোক তেওঁলোকে আন্তৰিকতাৰে মোক তেখেতসকলে ভোট দিছে আৰু এইবাৰতো মই বহু মানুহৰ জেগাত গৈছোঁ আৰু যিবিলাক জেগাত যোৱাবাৰ আমি ভোট কম পাইছিলোঁ সেইবিলাক জেগাতো মানুহ যথেষ্ট ওলাই আহিছে ইয়ে প্ৰমাণ কৰে যে এইবাৰ ৰাইজে আমাক মৰম কৰিব আশীৰ্বাদ দিব এইবাৰ আমি জিকিম সমষ্টিটোত 2,43,000 ভোটাৰ আৰু তাৰ মাজতে আপোনালোকৰ যিহেতু এইবাৰ নিৰ্বাচনী যি প্ৰচাৰ বা নিৰ্বাচনী যুঁজখন যাৰ লগত হ'ব লাগিছিলে তাৰ লগত নহ'ল আপোনাৰ একালৰ সতীৰ্থ সেই সতীৰ্থগৰাকীৰ লগতে কিন্তু আপোনাৰ যুদ্ধখন চলিব কেনেকুৱা নাই চাওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হঠাৎ বিজেপিলৈ গুচি যোৱাটো দুৰ্ভাগ্যজনক কথা কিন্তু মোৰ কাৰণে অলপ সহজ হ'ল এতিয়া কাৰণ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া গ'ল
আজি 3 দিন 4 দিনৰ আগৰ বিজেপিজনক বিজেপি কৰ্মীয়ে কেতিয়াও আঁকোৱালি নলয়। বিজেপিৰ যিসকল মানুহে বিজেপি দলটো বনাইছিল তেওঁলোকৰ যাৰ যাৰ সপোনবিলাক আছিল এই সপোনবিলাক একেবাৰে থচনচ কৰি তেওঁ পেৰাচুট লেণ্ডিং হৈ গ'ল বিজেপিত। আৰু বিজেপি মানুহো পাহৰি যোৱা নাই। 15 দিন আগত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহোঁতে এখন চাৰ্জশ্বিট উলিয়াইছিল, অভিযোগনামা, দ্য কাৰাপশ্যন এগেইনষ্ট বিজেপি গভৰ্ণমেণ্ট। বিজেপি গভৰ্ণমেণ্টক একেবাৰে দুৰ্নীতিপৰায়ণ গভৰ্ণমেণ্ট বুলি কৈছিলে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ধুৰন্ধৰ মানুহ নাই বুলি মই নাই কোৱা, তেখেতেই কৈছিলে। আমি যিবিলাক কৈ আছোঁতো কৈয়ে আছোঁ, সেইবিলাক কথা তেওঁৱে কৈছিলে, এখন অভিযোগনামাও কৰিছিলে। এতিয়া বিজেপি মানুহে সেই কঁকালৰ কোবটো পাহৰিব নেকি যে 15 দিন আগত আমাক মানুহৰ মাজত ইমান বেয়াকৈ কৈ থৈছে। আৰু সেই চাৰ্জশ্বিটবিলাক যিবিলাক বনাইছে, দিছপুৰ থানাত 10 লাখ চাৰ্জশ্বিট কিয় চিজ কৰিবলগীয়া হ'ল? হু ইজ দ্য মাষ্টাৰ মাইণ্ড বিহাইণ্ড? সেই মাষ্টাৰ মাইণ্ড জন্তুটো প্ৰদ্যুৎ বৰদলৈ। গতিকে এই কথাবিলাক মানুহে নাপাহৰে। গতিকে তেওঁ মোৰ আজি ধৰক 85% জেগাত মই 3বাৰ 4বাৰকৈ গৈছোঁ আজি 1 বছৰত। আৰু যি অলপ যাবলৈ বাকী আছে আজিৰ পৰা মই সম্পূৰ্ণ পাৰিম বুলি মই আশাবাদী। আমাৰো কেইবাটাও গ্ৰুপ 30টা 35টা গ্ৰুপ গলিয়ে গলিয়ে আমাৰ ঘূৰি আছে। তেওঁলোকে যিটো কথা কয় ঘৰে ঘৰে যোৱা কথাটো, কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীয়ে ঘৰে ঘৰে যাব লাগেতো বিজেপিক শিকাইছে। এইটো বিজেপি স্বাধীনতাৰ পিছত এই দুবাৰহে চৰকাৰলৈ আহিছে। সিংহভাগ সময় কংগ্ৰেছৰ তৃণমূল কৰ্মীবিলাকে জানো চৰকাৰ আনি থকা নাই? কংগ্ৰেছৰ তৃণমূলৰ বুথ লেভেলৰ মানুহে যেতিয়া কঁকালত টঙালি বান্ধিব, এই তেওঁলোকৰ যিটো পৃষ্ঠাপ্ৰমুখৰ কথা কৈছে তাতকৈ কম কংগ্ৰেছী নহয়। কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীৰ উৎসাহ কালি আপোনালোকে দেখিছে। কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ তাত উৎসাহ আপোনালোকে দেখিছে। গতিকে তৃণমূলৰ কৰ্মীয়ে যেতিয়া বুথ লেভেলৰ কৰ্মীসকলে, ব্লক লেভেলৰ কৰ্মীসকলে, ৱাৰ্ডৰ কৰ্মীসকলে যেতিয়া সিদ্ধান্ত লয় যে এইবাৰ ইলেকশ্যন আমি জিকাম, তেতিয়াহ'লে কোনো অপশক্তি বা কোনো টকা পইচাই তাক পৰাভূত কৰিব নোৱাৰে। মই বিশ্বাস যে তৃণমূলৰ কৰ্মীসকলে কঁকালত টঙালি বান্ধিছে, উৎসাহেৰে ওলাই আহিছে। আৰু ময়ো দায়িত্ব লৈছোঁ তৃণমূলৰ কৰ্মীসকলৰ। মই যদি জিকি আহোঁ, যিসকল তৃণমূলৰ কৰ্মীয়ে তেজ পানী কৰি ঘাম মাটিত পেলাই দলবিলাকক খাৰা কৰি ৰাখে, নেতা সৃষ্টি কৰে, তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে এইবাৰ আপুনি বিৰোধিতা কৰিব লগা হোৱা নাই, যিহেতু বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই যিহেতু বিজেপিৰ বিৰোধিতা কৰিছে। এনে সময়ত আপোনাৰ এই পথ কেনেকুৱা হ'ব বুলি ভাবে? যিহেতু যি বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াৰ প্ৰয়াস লৈছে দিছপুৰ সমষ্টিবাসীয়ে, এনে ক্ষেত্ৰত আপোনাৰ মনোভাৱ কেনেকুৱা হ'ব? নাই, মই আশাবাদী। জয়ন্ত দাস ডাঙৰীয়াও নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিছুমান কট্টৰ বিজেপি ভোট আছে যিবিলাক কংগ্ৰেছত নিদিয়ে, সেইবিলাক ভোট প্ৰদ্যুৎ বৰদলৈ পোৱাৰ সলনি জয়ন্ত দাস ডাঙৰীয়াই পাব। যদি জয়ন্ত দাস ডাঙৰীয়াই সেই ভোটবিলাক আনে, মোৰ কাৰণে ভাল হ'ব। মই আশাবাদী। গতিকে মোৰ শুভেচ্ছা আছে তেওঁৰ প্ৰতিও। কিন্তু জিকাৰ ক্ষেত্ৰত এইবাৰ আমিয়ে জিকিম, কংগ্ৰেছে জিকিব। মানুহে 3 দিন আগত দল এটাক একেবাৰে ভস্ত্ৰ বুলি কৈ পেলাই 3 দিন পিছত সেইটো দলত একেবাৰে জয়গান গোৱা এনেকুৱা দুভাষী দুমুখীয়া মানুহ এজনক কেতিয়াও ৰাইজে একচেপ্ট নকৰে। মই 17 বছৰ বিজেপি কৰিছোঁ, তাৰপিছত মই কংগ্ৰেছলৈ আহিবলৈ 5 বছৰ মাজত গেপ লাগিছে। এওঁক 5 ঘণ্টাই নালাগিলে। মানুহে চাব নহয় এই কথাবিলাক। তাৰমানে লিংকটো আগৰ পৰাই আছে। হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছিলে মোৰ মানুহ ৰাজীৱ ভৱনত আছে, ৰাজীৱ ভৱনত থকা মানুহৰ প্ৰমাণটো হিমন্ত বিশ্ব শৰ্মাই সঁচা কথা কৈ আছিলে। আমিহে ভাবিছিলোঁ এনেই কৈ থাকে। হিমন্ত বিশ্ব শৰ্মাই যে মানুহবিলাক ৰাখি থৈছিলে, কথাবিলাক ধৰা পৰিলে। নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। পলিটিক্সত কোনো বস্তুৱে গোপনীয়তা এটা নাথাকে। তেওঁলোকে কৈ আছিলে, হিমন্তই কৈয়ে আছিলে, হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মানুহ তাত ৰাখি থৈছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা মানুহ যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খবৰ দিয়াৰ খবৰিলাল হিচাপে কাম কৰি আছিলে, তাতকৈ দুৰ্ভাগ্যজনক কথা কংগ্ৰেছৰ কাৰণে বা বিজেপিৰ কাৰণে বা ৰাইজৰ কাৰণে যে সেইটো লেভেলৰ মানুহে যদি খবৰ আদান প্ৰদানত হিমন্ত বিশ্ব শৰ্মাই ৰাখি থৈছিলে, তাতকৈও দুৰ্ভাগ্যজনক কথা একো নাই। গতিকে মই এইবাৰ আশাবাদী যে আমি জিকিম। আৰু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যে আমাৰ নিচিনা মানুহৰ পৰা কোনো খবৰ নাপায়, আমাৰ নিচিনা মানুহৰ পৰা কোনো লিকেজ নাথাকে, আমাৰ নিচিনা মানুহক কোনো টকা পইচাৰে তোলা চালনীত উঠাব নোৱাৰে। মই চেলেঞ্জ কৰি কৈছোঁ, আমি প্ৰত্যাহ্বান লোৱা মানুহ। আমি বিজেপি চৰকাৰ থাকোঁতে আমি চৰকাৰক বিৰোধিতা কৰি পেলাই কা আন্দোলনৰ সময়ত একেবাৰে হাত ধুই ওলাই আহিছোঁ। চৰকাৰ নথকা দলটোত আমি প্ৰত্যাহ্বান একচেপ্ট কৰি লৈ পেলাই আমি দলত কাম কৰি আছোঁ। গতিকে আমি ক্ষমতাৰ পিছত দৌৰি নাথাকোঁ। প্ৰদ্যুৎ দাহঁতে ক্ষমতা নহ'লে থাকিব নোৱাৰে। তেওঁলোকে একচুৱেলি সকলো কৰ্মীয়ে জিন্দাবাদ জিন্দাবাদ কৰি মূৰ দোৱাই তেওঁলোকক পাৰ কৰি দিয়াটো বিচাৰে। আমি একো নহয়, আমি কৰ্মীৰ মুখত হাঁহি ৰখাই সমানে কৰ্মীক লগত লৈ যোৱাটো আমি বিচাৰোঁ। মই সদায় এটা কথা চিন্তা কৰোঁ যে মোৰ কৰ্মীজনৰ মুখত এতিয়াও সুধিব, প্ৰত্যেকজন কৰ্মীক মই সোধোঁ যে আপোনাৰ হাতত যে মোৰ কাৰণে যাব ওলায়, আপোনাৰ চাহ খোৱাৰ পইচাটো আপোনাৰ আছেনে নাই?
কাৰণ মই বুজি পাওঁ যে এজন মানুহ ওলাই গ'লে 4জন মানুহক চাহ বিস্কুট খুৱাবলৈ 200 টকা লাগিব। মই 2000 দিব নোৱাৰোঁ, কিন্তু 200 টকাৰ ব্যৱস্থাটো চিন্তাটো মোৰ মনত আছে। মই এতিয়াও মোৰ প্ৰত্যেকজন লগত থকা মানুহক সোধোঁ যে ঘৰলৈ যে ঘূৰি যাওঁতে 4টা ৰসগোল্লা ঘৰলৈ লৈ যাব পাৰিবা নে নোৱাৰিবা, কাৰণ তুমি যে দিনটো মোৰ লগত থাকিবা, ল'ৰা ছোৱালীকেইটাক তুমি অন্ততঃ গধূলা চাহ খাওঁতে চাহ একাপ খুৱাব পাৰিবা নে নোৱাৰিবা, সেইটো চিন্তা যিবিলাকৰ নাই, অকল জিন্দাবাদ জিন্দাবাদ কৰি তেওঁলোকক নেতা বনোৱা। আৰু মই কৈছোঁ অসম দিছপুৰবাসী ৰাইজত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 35টা বছৰ কংগ্ৰেছে চব দিলে, MLA দিলে, মিনিষ্টাৰ দিলে, MP দিলে, MLA মিনিষ্টাৰ হৈ মাৰ্ঘেৰিটাত তেওঁ ৰাইজক অংগুষ্ঠ দেখাই গুচি আহিলে। এতিয়া জিকি থকা মানুহজন নগাঁৱৰ পৰা গুচি আহিলে, দিছপুৰৰ পৰা যে নেযাব মানি আছে নেকি? আৰু মই স্থানীয়, মোক যিকোনো সময়ত পাব। মোৰ ঘৰত আপুনি সেই মস্ত পাহাৰত ৰাজ অট্টালিকাত যাব নালাগে, মই সাধাৰণ মানুহ এগৰাকী। আমাৰ ঘৰত আহি পেলাই লুকিং গ্লাছ দি চাব নালাগে কোন আহিছে, চাব নালাগে। মোৰ ঘৰত ছিকিউৰিটি ব্যৱস্থা নাথাকে। আমাৰ ঘৰত যিকোনো সময়ত 6টা বজাত গেট খোলে, যিকোনো সময়ত মৰ্ণিং ৱাক, ইভিনিং ৱাক, যেতিয়া সময়ত ৰাতি 12টা বজালৈকে মোক লগ কৰাৰ পৰিৱেশ আছে। এইটো আজি ইলেকশ্যন বুলি নহয়, সদায়। মই আজি 10টা বছৰ মোৰ গ্ৰাউণ্ড ফ্ল'ৰত যিটো অফিচ আছে, মই ড্ৰয়িং ৰুমত বহিয়ে পোৱা নাই, কাৰণ মই ইয়াত বহিলে আলোচনা হয়, ইয়াত বহিলে এটা আন্তৰিকতা বণ্ডিং এটা হয়। মোৰ ঘৰৰ মানুহ, ঘৰৰ আলহী বাদে কোনো মানুহ আজিলৈকে এই অফিচৰ টেবুলখনৰ পৰা আমি কেতিয়াও, মই ড্ৰয়িং ৰুমত বহা ব্যৱস্থাই নাইকিয়া কৰি দিলোঁ, কাৰণ মানুহক এটা বস্তু আন্তৰিকতাৰে বণ্ডিঙত একেলগে ৰখা। যিহেতু দিছপুৰৰ বহু সমস্যা আছে, বিশেষকৈ বানপানী, কৃত্ৰিম বানপানীৰ সমস্যা, নলা নৰ্দমা নিষ্কাশনৰ সমস্যা, এই সমস্যাসমূহ যিহেতু পূৰ্বৰ পৰাই আছে, বৰ্তমান চৰকাৰখনে যিহেতু যি প্ৰয়াস কৰিছে যদিও কিন্তু সমাধান হোৱা নাই। এনে ক্ষেত্ৰত আপোনাৰ পদক্ষেপ? না চাওক, মই যদি জিকি যাওঁ, প্ৰথমতেতো মই জিকি যাব লাগিব। আৰু মই যদি জিকি যাওঁ, ডেফিনেটলি ৰাইজে যদি মোক জিকায়, ডেফিনেটলি ৰাইজৰ সমস্যাবিলাকৰ কথা পাতিম। এতিয়া আজি ইমান বছৰে 10টা বছৰ, এতিয়া 3টা টাৰ্ম হ'ল মোদীজী। ৰাইজেতো চকী পাৰি পাৰি বুট খাই চানা খাই পেলাই নৰেন্দ্ৰ মোদীৰহে মন কি বাত শুনিছে, তেখেতৰহে মন কি বাত শুনিছে। মই দিছপুৰবাসী মন কি বাত শুনিছোঁ যে পাহাৰৰ মানুহৰ মনৰ কথাটো কি, যে আমাৰ মাটি পট্টা পাম নে নাপাম, পাহাৰৰ পৰা উচ্ছেদ কৰিব নেকি, তেওঁলোকৰ মনৰ কথাবিলাক সুধিছোঁ। ঘৰে ঘৰে যেতিয়া গৈছোঁ, মানুহে কৈছে খোৱা পানী নাই, তেওঁলোকৰ মনৰ কথাবিলাক সুধিছোঁ। মানুহে কৈছে যে ৰুক্মিণী গাঁও, বিভিন্ন আমাৰ জেগা যিবিলাক আছে, গুৱাহাটী হাতীগাঁও, এই ৰুক্মিণী গাঁও, ঘোঁৰামৰা, যিবিলাক জেগাত একদিন 1 ঘণ্টা বৰষুণ দিলে কৃত্ৰিম বানপানীত মানুহ অৱস্থা নাইকিয়া হয়, নলা নৰ্দমাত আমাৰ কিমানটা ল'ৰা ছোৱালী গাঁতত পৰি মৃত্যু হৈছে, এই কথাবিলাকৰ মনৰ কথা, মাকৰ মনৰ কথা শুনিছোঁ, দেউতাকৰ মনৰ কথা শুনিছোঁ, যে মোৰ ল'ৰাটো ড্ৰেইনত পৰি মৰিলে, মোৰ ছোৱালীজনী স্কুলৰ পৰা আহোঁতে গণেশগুৰিত এই মই হেৰি কৰি থৈ যোৱা গাঁতত পৰি মৰিলে, মনৰ কথাবিলাক শুনিছোঁ। আৰু এই মনৰ কথাবিলাক মই বিধানসভালৈ লৈ যাম, আৰু বিধানসভাত এই মনৰ কথাবিলাক লৈ গৈ কিয় মৰিবলগীয়া হ'ল, কিয় পানী নাই, কিয় কৃত্ৰিম বানপানী হৈছে, কিয় ল'ৰা ছোৱালী চাকৰি বাকৰি নাই, কিয় আজি বজাৰবিলাকত এটা মহিলাসকল বা পুৰুষসকল যাবলৈ এটা টয়লেটৰ ব্যৱস্থা নাই, কিয় আজি CC কেমেৰা নাইকিয়া হ'ল, চেইন পিন্ধি বাহিৰত যাব নোৱাৰে, এই কথাবিলাক মই বিধানসভাত উত্থাপন কৰিম আৰু ৰাইজৰ হৈ মাত মাতিম। আমি কথা পাতি যাম। আজি যিহেতু আপুনি প্ৰগ্ৰেম ৰাখিছে, বিভিন্ন প্ৰচাৰ, বিভিন্ন ঠাইলৈ যাব, আজি কেইখন প্ৰচাৰত আপুনি ব্যস্ত হ'ব, কেনেকৈ? মই কেইখন প্ৰচাৰত বুলি ক'ব নোৱাৰোঁ। এতিয়া বৰ্তমান মই পূৰা ঘূৰিম, ৰাইজৰ মাজত থাকিম। মই আপোনালোকে দেখিছে, মই ৰাতিপুৱা 9টা 9:30 পৰা প্ৰগ্ৰেম ষ্টাৰ্ট কৰোঁ, আৰু যিটো অফিচিয়েল মেনুৱেল হেৰি মতে, ইলেকশ্যন কমিশ্যনৰ অৰ্ডাৰ মতে যেতিয়া ষ্টপ কৰিব লাগে সেইখিনি সময়ত ষ্টপ কৰোঁ। আৰু তাৰপিছত মই অকলে, লগত কাকো নোলোৱাকৈ, মোৰ 1-2জন মানুহ লৈ মই ৰাতি 2টা বজালৈকে আমাৰ ফুটপাথত ল'ৰাবিলাকে কেনেকৈ চাহ বকি আছে, আমাৰ হেৰিত খানাপাৰাত ল'ৰাবিলাকে কেনেকৈ নৈশ বাছত অহা মানুহবিলাকক ছাৰ্ভিচ প্ৰভাইড কৰিছে, গৰম চাহ, কেটলি পিঠা দি, তেওঁলোকৰ লগত মই তেওঁলোকৰ মনৰ কথা শুনো, আৰু ৰাতি মই ডিনাৰ তাত কৰোঁ। প্ৰচাৰৰ কাৰণে খুব কম দিন দিলে, কিবা অসুবিধা হ'ব? নাই চাওক, দিছপুৰ সমষ্টিয়েই নহয়, অসমৰ মানুহ নিৰ্বাচনৰ ক্ষেত্ৰত বহুত স্মাৰ্ট, তেওঁলোকে ভালকৈ জানে, কম দিন বেছি দিন নহয়, এণ্ড্ৰইড মোবাইলত চব পাই আছে। আজি গেছৰ চিলিণ্ডাৰৰ দাম 1062 টকা হৈ গ'ল। কেইবাখনো আপুনি যাওক, সৰু সৰু ৰেষ্টুৰেণ্ট বন্ধ হৈ গ'ল গেছ স্কেয়াৰচিটিৰ কাৰণে। এই কথাবিলাক মানুহে এণ্ড্ৰইডত পাই থাকে। গতিকে মই কাৰ ঘৰত গৈছোঁ নগৈছোঁ ডাজেণ্ট মেক ইট ডিফাৰেঞ্চ, কিন্তু মানুহবিলাকে সমস্যাবিলাক দেখি আছে, আৰু মানুহৰ মোৰ প্ৰতি বিশ্বাস আছে। যোৱাবাৰো আপোনালোকে মই এটা কথা কৈছোঁ, 6.5 লাখ ভোট মোক মানুহে দিছে, মই 1 টকা দিব পৰা নাই।
এই কথাটো মনত ৰাখিব 6.5 লাখ মানুহে অসমক লৈ চিন্তা কৰে 50,000 দিছপুৰৰ মানুহে যে ভোট দিছে অসমক লৈ চিন্তা কৰে মই সেইকাৰণে কৈছোঁ সেই চিন্তাকেইটা ডাবুলভাৱে মানুহে এইবাৰ মোক দিব এইবাৰ আপুনি এগৰাকী বলিষ্ঠ কণ্ঠৰ এগৰাকী মহিলা আৰু আপোনাৰ লগত বিশেষকৈ দেখা পোৱা গৈছে গোটেই মহিলাখিনি ওলাই আহিছে এনে ক্ষেত্ৰত কি ক'ব পুৰুষ মহিলা সকলোৱে আছে আমাৰ ব্লক কংগ্ৰেছৰ ব্লকৰ সভাপতি হৰগৌৰী বসুমতাৰী দা তেওঁৰ আণ্ডাৰত গোটেই 13টা ব্লকে মানে 7টা ব্লক হেৰি আমাৰ ৰজিত গগৈ ডাঙৰীয়া দিছপুৰ আমাৰ 13টা ৱাৰ্ড আছে তেওঁলোকে কাম কৰি আছে পুৰুষ মহিলা নিৰ্বিশেষে আছে মই এটা কথা দেখুৱাব বিচাৰিছোঁ যে ওমেন এম্পাৱাৰমেণ্টৰ কথাটো আজি তাৰিখত আপুনি বিশ্বাস কৰি জানি ভাল পাব আমি সদায় এটা বস্তু ডিপেণ্ড কৰোঁ যে আমাক এই কামটো কোনোবাই কৰি দিব নেকি আজি মোৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছে ডিষ্ট্ৰিক্টৰ অনামিকা বড়ো স্বৰ্গীয়াৰী গোটেই প্লেনিংবিলাক বনাই আছে তাৰমানে মহিলাও যে কেপাচিটি আছে মহিলাও যে পাৰে দিনটোত 100ৰ ওপৰত তেওঁলৈ ফোন কলছ আহে মোৰ গাড়ীখনত তেওঁ বহি থাকে কিমান পলাইটলি তেওঁ ডিল কৰি আছে গোটেই মানুহখিনি গোটেই মিটিংখিনি তেওঁ এৰেঞ্জ কৰি আছে আজি মৃদুলা বাইদেউহঁত আছে গোটেইবিলাক মই নাম ল'লে আৰু বাকীবিলাকৰ খং উঠি যাব 32টা মহিলাৰ গ্ৰুপ ঘূৰি আছে বোলে 3গৰাকী 4গৰাকী নাম ল'লে আমাৰ নাম নল'লে তেওঁলোকে ড'ৰ টু ড'ৰ গৈ আছে ফ্লেটত তেওঁলোকে এটা ফ্লেটত গৈ 400 200 300 এনেকুৱা ফ্লেটত গৈ পেলাই তেওঁলোকে প্ৰচাৰ চলাই আছে গতিকে ওমেন এম্পাৱাৰমেণ্ট বুলি ক'লে এংগেজমেণ্টটো লাগিব গতিকে মই আজি স্বপন দাস ডাঙৰীয়া কালি গোটেই দিনটো ৰেলীটো অৰ্গেনাইজ কৰিছে ৰূপক দাস ডাঙৰীয়া প্ৰাঞ্জল ফুকন আমাৰ আলম ৰহমান এই গোটেইবিলাক নাম এতিয়া মই নলওঁ নাম ল'লে কিছুমান থাকি যাব আমাৰ বিপুল চক্ৰৱৰ্তী ডাঙৰীয়া বিভিন্ন মানুহ সকলোৱে লাগি আছে যিহেতু আমি দেখা পাইছোঁ যে পদপথৰ দোকানী বা দোকানীসকলক বা ঘৰে ঘৰে নগৈ তেওঁ যি গলি গলি যাত্ৰা কৰিছে সেই বিষয়ে আমি বাইদেউৰ লগতে পোনপটীয়া হিচাপে কথা পাতিম আমি দেখুৱালোঁ যিহেতু দিনজোৰাকৈ কেনেকৈ তেওঁ ব্যস্ত হৈ পৰিছে তেওঁ যি নিৰ্বাচনী প্ৰচাৰত সেই বিষয়ে কথা পাতিম বাইদেউ আগতে আমি দেখা পাইছিলোঁ যে আপুনি যিহেতু সাংসদীয় নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছিলে তেতিয়া কিন্তু আপুনি বৃহৎ ৰেলী কৰি আপুনি নিৰ্বাচনৰ প্ৰস্তুতি চলাইছিলে বা ৰেলী কৰিছিলে তাৰ পৰিৱৰ্তে কিন্তু আজি কৌশলপূৰ্ণভাৱে আপুনি আপোনাৰ যি পদক্ষেপ সেই পদক্ষেপ আগবঢ়াইছে চাওক মই প্ৰতিজন যিহেতুকে বিধানসভাৰ কাৰণে মই যুঁজিব ওলাইছোঁ প্ৰতিজন মানুহৰ মনৰ কথাৰ মই বুজ লৈছোঁ চিন্তাৰ বুজ লৈছোঁ গতিকে মই গলিয়ে গৈছোঁ যি প্ৰত্যেকৰ ঘৰে ঘৰে যোৱাটো সম্ভৱ নহয় বহুতে কয় যে আমাৰ ঘৰৰ ফালে নাহিলে সেইটো অসম্ভৱ কথা 2,43,000 মানুহ আছে ইয়াত কিমান ঘৰ আছে প্ৰত্যেকৰ ঘৰত যোৱাটো সম্ভৱ নহয় গতিকে এইবাৰ মই প্ৰত্যেকৰ ঘৰত যাব নোৱাৰিলেও প্ৰতিটো গলি টাচ কৰিবৰ কাৰণে সংকল্প লৈছোঁ যাতে মই সেইখিনি সম্পূৰ্ণ কৰিব পাৰোঁ 9 তাৰিখৰ আগত আৰু যেহেতু খুব কম সময় মই পূৰ্বতেও সুধিছিলোঁ খুব কম সময় আপোনাৰ বাবেই নহয় সকলোৰে বাবে খুব কম সময় আৰু সেই সময়ছোৱাত এটা বৃহৎ এলেকা 2,43,000 ভোটাৰ সেই 2,43,000 ভোটাৰক কিন্তু আপুনি কোৱাৰ ধৰণে যেহেতু আপোনাৰ একালৰ সতীৰ্থ সেই সতীৰ্থই কিন্তু চিনি নাপায় তেনে ক্ষেত্ৰত মই এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা বেছি কৈ থকাতকৈ মোৰ ভিজনটো কি মইনো কি কৰিম ৰাইজৰ মনৰ চিন্তাবিলাক লৈছোঁ মই জনপ্ৰতিনিধি হ'লে অন্ততঃ ৰাইজে মোক ৰাস্তাতে পাব কাৰণ মই যেতিয়া যিখিনি সমস্যাত কেতিয়াবা পানী হ'লে নলা নৰ্দমা বন্ধ হ'লে খোৱা পানী নাথাকিলে পাইপ ফুটিলে এইবিলাক সমস্যাত মই মানুহৰ লগতে থাকোঁ গতিকে মই এতিয়া ৰাইজৰ মনৰ কথা লৈছোঁ ইমান দিনে ৰাইজে প্ৰধানমন্ত্ৰীৰ যি মন কী বাত শুনিলে মই এতিয়া ৰাইজৰ জনপ্ৰতিনিধিৰ মনৰ কথাবিলাক সুধিছোঁ যে বাইদেউৰ ঘৰত পানী আছেনে নাই পানী নাথাকিলে এগৰাকী মহিলাৰ কিমান সমস্যা হয় সেই কথাবিলাক বুজিছোঁ মই কোনোবা বেলেগ মানুহক সুধিছোঁ যে বৰষুণ আহিলে ভয় কৰে কাৰণ ড্ৰয়িং ৰুমত পানী সোমাই যায় তেওঁৰ মনৰ কথাবিলাক লৈছোঁ কোনোবা এগৰাকী মহিলাক যেতিয়া সুধিছোঁ কৈছে যে বাইদেউ এতিয়া 450 টকা চিলিণ্ডাৰ দাম 1,062 টকা হ'ল অৰুণোদয় পোৱা বাইদেউক সুধিছোঁ যে বাইদেউ আপুনি অৰুণোদয় পাইছে ভোটটো আপোনালোকে দিব নেকি তেওঁলোকে কৈছে নহয় বাইদেউ চামুচেৰে দি বেলচাৰে নিছে আমাৰ পইচাই আমাক দিছে আমাক 1,250 টকা দিছে মানে দৈনিক 41 টকা দিছে আমাক আৰু তাৰ পৰিৱৰ্তে 52,000 টকা আমাৰ ঋণৰ বোজা হৈছে 142 টকা দৈনিক EMI কাটিছে ৰাইজে বুজি পাইছে পাব্লিক বহুত স্মাৰ্ট হয় গতিকে অৰুণোদয় দি যে ভোট নিব পাৰিম বুলি ভাবিছে এইটো এবাৰ ভুল ভাবিছে কাৰণ 2 লাখ কোটি টকা যে ধাৰৰ বোজা লৈছে বাইদেউসকলক মাইক্ৰ' ফাইনেন্স ফ্ৰী দিম বুলি কৈ পেলাই দিব নোৱাৰিলে
আপোনাৰ অমৃত বৃক্ষ ৰুই পেলাই পইচা দিম বুলি কৈছিলে, দিব নোৱাৰিলে। অমৃত কলহত ঘূৰাই ফুৰি পেলাই একো বেনিফিট দিব নোৱাৰিলে, কম দামত বস্তু দিব নোৱাৰিলে। এতিয়া আপুনি যদি মোৰ লগত যায় কেইখনমান ৰেষ্টুৰেণ্টত, আমি আগত 2খন ৰেষ্টুৰেণ্টত চাহ খাম বুলি ৰখিছিলোঁ, তেওঁ ক'লে যে গেছ নাই। আজি 3 দিনৰ পৰা বহু সৰু সৰু ৰেষ্টুৰেণ্ট বন্ধ হৈ আছে, গেছৰ চিলিণ্ডাৰৰ স্কেয়াৰচিটি চলি আছে। চবকে সাথ চবকে বিকাশ বুলি কৈছিলে, 56 টকাৰ পেট্ৰল 100 টকা হ'ল, মানুহে পাহৰা নাই নহয়। 450 টকাৰ চিলিণ্ডাৰ 1062 টকা হ'ল। সিদিনা 9000 টকাকৈ বাইদেউহঁতক দিছে, লগে লগে আকৌ 62 টকা চিলিণ্ডাৰত বঢ়াই দিলে নহয়। টুল টেক্সটো আছেই, GSTটো আছেই। 80 টকা তৰুণ গগৈ ডাঙৰীয়াই দি থৈ যোৱা মিঠাতেল 240 টকা হ'ল, মানুহেতো পাহৰি যোৱা নাই। গতিকে এই কথাবিলাক ৰাইজে মনত ৰাখিছে, সেইকাৰণে চবকা সাথ যে চবকা বিকাশ হোৱা নাই এই কথাটো বুজিছে। অৰুণোদয় বাইদেউসকলে কৈছে বাইদেউ এইবাৰ ভোট আপোনাক দিম, কিন্তু চেল্ফি নুঠো। বোলো কিয়? যে চেল্ফি উঠিলে আঁচনি কাটি দিম বুলি ধমকি দিয়ে। সেইকাৰণে মই এটা কথা বুজিছোঁ, ৰাইজৰ মনৰ কথাবিলাক লৈছোঁ, ৰাইজেও বুজিব লাগিব যে চবকা সাথ চবকা বিকাশ হৈছে নেকি। ৰিণিকী ভূঞা শৰ্মাৰ 1900 কোটি টকাৰ প্ৰপাৰ্টি হৈছে, তাৰ বিপৰীতে আমাৰ যিসকল আঁচনি পোৱা বাইদেউ আছে মাত্ৰ 1250 টকা। এই কথাবিলাকো মনত পেলাব লাগিব। গতিকে মই সেইকাৰণেই কৈছোঁ ৰাইজে বুজিছে, ৰাইজে বুজিব। আৰু যিজন জনপ্ৰতিনিধি বিজেপিৰ পৰা আহিছে, ৰাজ অট্টালিকা সদৃশ পাহাৰত একদম ৰজা থকা দি থাকে, তেওঁ ইয়াৰ স্থানীয় বাসিন্দাও নহয়। আমাৰ যিসকলক তেওঁলোকে ভাবিছে অৰুণোদয় দিছোঁ কাৰণে ভোট পাব, অৰুণোদয় বাইদেউসকল তেওঁৰ ওচৰত যাব পাৰিব জানো? ই এক বৃহৎ প্ৰশ্ন। নোৱাৰিব, এইবিলাক হাই প্ৰফাইল লিডাৰ। গতিকে ৰাইজৰ পদূলিত ৰাইজৰ প্ৰতিনিধি থকা হিচাপে মই মানসিকভাৱে, ৰাজনৈতিকভাৱে, শাৰীৰিকভাৱে প্ৰস্তুতি লৈছোঁ। মোৰ বিশ্বাস এইবাৰ আমি জিকিব পাৰিম। এয়া হৈছে বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। তেওঁ আগৰ যি সংসদীয় নিৰ্বাচনত তেওঁ দীঘলীয়া ৰেলী উলিয়াইছিলে, তাৰ পৰিৱৰ্তে কিন্তু এইবাৰ গলিয়ে গলিয়ে যাত্ৰা আৰম্ভ কৰিছে, বিভিন্ন ৰাইজৰ লগত মত বিনিময় কৰিছে। যিহেতু নিৰ্বাচন সমাগত, খুব কম সময়ৰ ভিতৰতে 9 তাৰিখে নিৰ্বাচন যি ভোটযুদ্ধ, সেই ভোটযুদ্ধ হ'ব। তাত বিজয় হ'বলৈ তেওঁ কৌশলপূৰ্ণ স্থিতি অৱলম্বন কৰিছে এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।